বোৱাৰীবোৰে মনে মনে কেতিয়া চকুপানীটোকে জানেনে যেতিয়া অসুখ বিসুখৰ সময়ত ভালকৈ এষাৰ মাত নেপায় যদি আপডাল যত্নটো নেপায় আজি মুনুৰ ইমান জ্বৰ তাই নিজেই নাজানে গাটো বেয়া লাগিছে কৈছে তেতিয়াহে কপালত হাত দি চাইছোঁ সাংঘাতিক জ্বৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকে ভাবি নল'ব দেই গা বেয়াটো যে মই তাইক কাম কৰোৱাই আছোঁ ৰাতিপুৱা হোৱাৰ লগে লগে কামৰটো অন্ত নাথাকে ঘৰ সৰা চোতাল সৰা আদি কৰি সকলোবোৰ কৰিব লাগে তাই আহি আকৌ মোক বুট কেইটামানো দিলেহি সদায় টিফিনত লৈ যাওঁ যে লগতে লাল চাহ অলপ ৰাতিপুৱা আজিকালি একেবাৰে সময় নাপাওঁ গাটো ধুই আহিয়ে চিধা স্কুললৈহে ওলাইছোঁ আৰু আমাৰ আকৌ গোসাঁইনীয়ে নোপোৱাকৈ বস্তুবোৰ এনেকৈ তুলি থৈ যাব লাগে টিফিনত যিমান যি হ'লেও সদায় একেখিনি বস্তু নিও ভাল নালাগে খায়ো ভাল নালাগে বুট কেইটামান মুনুৱে দিলে যদিও মই বোলো কালি মই ব্ৰেড আনি থৈছিলোঁ সেইকাৰণে ভাবিলোঁ এই ফেনখন পাতি লওঁ আৰু ব্ৰেড কেইটামান এনেকৈ সেকি লওঁচোন আপোনালোকে এনেকৈ খায়নে এই যে অকণমান বাটাৰ সানি লৈ অৱশ্যে মই বাটাৰ নাই দিয়া এইটো একদম পিয়'ৰ গৰু ঘিউ হয় গৰু ঘিউ দিলে আৰু বেছি ভাল লাগে গৰু ঘিউটো কিন্তু স্বাস্থ্যৰ কাৰণে ভাল বাটাৰটো কিন্তু ইমান বেছি ভাল নহয় গতিকে মই সদায় গৰু ঘিউৱে খাব লগা হ'লে এনেকৈ অকণকৈ লগাই ল'লোঁ অকণ নহয় আৰু খাবলৈ ভাল পাওঁ যে অলপমান সৰহকৈয়ে লগাই ল'লোঁ লগাই লৈ গোটেইখিনি সেকি ল'লোঁ অকণমান গৰমকৈ এনেকৈ সেকি ল'লে তাৰ টেষ্টটো আৰু বেছি হৈ যায় আৰু লগতে মুনুৱে আম কাটি দিলে আমোহে কালিয়ে আনিছিলোঁ বজাৰৰ পৰা ইমান টেষ্টি হৈছে এইকেইদিন খাবলৈ আম মিঠা সেই আম অলপো এনেকৈ টিফিনত ভৰাই ল'লোঁ আজি বতৰটো বৰ ধুনীয়া কৰিছে ৰাতিপুৱা এনেকুৱা বতৰটো হ'লে দিনটোলৈ কিবা মনটোৱে ভাল লাগি থাকে কিন্তু বৰষুণ দিলে অৱশ্যে অসুবিধা হয় দেই মই যেতিয়া স্কুললৈ ওলাওঁ দেউতাক বা মুনুৱে সদায় গেটখন খুলি দিয়ে দেউতাকে দুখ পাই আছে যে এইকেইদিন আৰু এই কামবিলাক মুনুৰে হৈছে এয়া মই আহি স্কুল পাই গ'লোহি আমাৰ স্কুলখন যেতিয়াই দেখুৱাওঁ তেতিয়াই কয় আপোনালোকে ইমান বেছি ভাল লাগে পৰিৱেশটো মোৰো বহুত বেছি ভাল লাগে জানেনে সন্তানৰ সফলতাত মাক দেউতাক যেনেকৈ আনন্দিত হয় আমাৰ ছাত্ৰ ছাত্ৰীবোৰ যেতিয়া এদিন সফল হয় আকৌ আমাৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনে সিহঁতি নাম কৰে তেতিয়া সঁচাকৈ আমি চাগে তাতোতকৈ বেছি সুখী হওঁ চেংনাঙে কিবা কৰি আছিলে মই অহা গম পালে যে স্কুটিখনত উঠিবলৈ আহিছে এইকণেই তাইৰ সুখ আৰু আহি পোৱাৰ লগে লগে অকণমান সময় গেৰেজলৈকে উঠিবলৈ পালে তাই সন্তুষ্ট দিনটো ডিউটি কৰি আহি যেতিয়া ঘৰত সকলোকে ভালকৈ দেখোঁ তেতিয়া ভাল লাগে মই যে কৈছিলোঁ আপোনালোকক মুনুৰ জ্বৰ বুলি তাই নিজেই গম নাপায় যে তাইৰ জ্বৰ আহি পাইছোঁ বোলে গাটো বেয়া লাগিছে চুই চাইছোঁ কৈছোঁ নহয় ইমানেই তমুময় জ্বৰ তাইক অকণমান শুবলৈ দি মই ভাতকেইটা বাঢ়িলোঁ বিশেষকৈ সোণটোও খোৱা নাছিলে প্ৰায় তাৰ খাওঁতে দেৰিয়ে হয় যে অনলাইন মিটিং থাকে কিবা থাকে এইবিলাকত আৰু খৰকৈ ভাতকেইটা অকল নিজেই খালে আকৌ নহ'ব নহয় ইফালে চেংনাঙৰ আকৌ দুপৰীয়া আহাৰ খাবলৈ হ'ল আমাৰ এখেতে খাবৰ হ'ল আকৌ সিহঁতৰ দুইজনৰ কাৰণে ঠিক ঠাক কৰিছে ভজা পিঠা আছিলে যে ভজা পিঠাকে আজি বোলো দি দিওঁ কালিও ভজা পিঠা দিছিলোঁ দেই কণমানিজনীও খাবলৈ ভালেই পাইছে লগতে এখেতক বোলো চাহ একাপো দি দিওঁ একেবাৰে আজৰি হৈ দিওঁ আৰু কাৰণ মই ওলাই পিনে এতিয়া গুচি যামগৈ আকৌ তেওঁ নিজে লৈ মেলিয়ে নাখায় বোৱাৰীবোৰে মনে মনে কেতিয়া চকুপানীটোকে জানেনে যেতিয়া অসুখ বিসুখৰ সময়ত ভালকৈ এষাৰ মাত নেপায় যদি আপডাল যত্নটো নেপায় ঘৰৰ মানুহখিনিৰ পৰা যদি অকণমান কেয়াৰ নেপায় সেইখিনিতকৈ আৰু সঁচাকৈ দুখৰ কথা একো নাই কাৰণ তেতিয়াই মনত পৰে নিজৰ জন্মঘৰখনলৈ এয়া ফাৰ্মাচী দেখিছে নহয় ইয়াৰ পৰা ঔষধ নিবলৈ আহিলোঁ ঘৰৰ আৰু কেইবাটামান বস্তু কিনিব লগা আছিলে সেই বজাৰখিনিও একেলগতে কৰি ল'লোঁ বেলেগ বজাৰ নহয় দৈনন্দিন দাইল আলু পিঁয়াজ কিবা কণী এইবিলাক লাগে যে জন্মৰ ঘৰখনত থাকিলে মাকে ক'ব মা গৰম ভাত কেইটামান খাই দেচোন মায়ে টেবলেটটো খাই দেচোন সেই আপডাল যত্নখিনি যেতিয়া বিয়া হোৱাৰ পিছত শাহুমাৰ পৰা পায় সেই ছোৱালীজনী আচলতে নিজেই সুখী হৈ থাকে গতিকে সকলো ছোৱালী ভালে থাকক কেতিয়াও মই মুনুক বোৱাৰী বুলি ভবা নাই সদায় ছোৱালীৰ দৰে মৰম কৰিছোঁ আপোনালোকেও দেখিয়ে আছে আৰু সদায় এনেদৰে ভাবোঁ প্ৰতিজনী বোৱাৰীয়ে মৰম পাওক আৰু প্ৰতিজনী বোৱাৰীয়ে জন্মঘৰ আৰু বিয়া হোৱা ঘৰখনৰ মাজত পাৰ্থক্য বিচাৰি নাপাওক সকলো ভালে থাকক কুশলে থাকক আজিলৈ বিদায় লৈছোঁ